মন্ত্ৰী অশোক সিংগাল ডাঙৰীয়া আপুনি যোৱাকালি আপুনি আমাৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক চ্যালেঞ্জ কৰিছিলে যে আপুনি যদি আপুনি ট্ৰাইবেল বেল্টত যদি আপুনি মাটি লৈছে তাৰ প্ৰমাণ দিবলৈ 24 ঘণ্টাৰ সময় দিছিলে 24 ঘণ্টা নহওঁতে সকলোবোৰ নথি আপোনাৰ ওপৰত দাখিল কৰিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া এতিয়া মই আপোনাক সুধিব বিচাৰিছো এতিয়া আপুনি ৰাজনীতি বাদ দিবনে নিদিয়ে আৰু লগতে আপুনি এটা কথা কৈছে যে কংগ্ৰেছৰ দৰে আপুনি নহয় আপুনি দুৰ্নীতি নকৰে মই আপোনাক কৈছো কংগ্ৰেছত আপোনাৰ বিজেপি দলৰ দৰে দালাল নাই প্ৰতাৰক নাই প্ৰবঞ্চক নাই আপোনালোকৰ মিছলীয়া ব্যক্তি কিন্তু কংগ্ৰেছ দলত নাই আপোনালোকে যিমান প্ৰতাৰণা কৰিছে যিমান প্ৰবঞ্চনা কৰিছে তাৰ উত্তৰ সময়ত ৰাইজে দিব মই আপোনাক এতিয়া সুধিব বিচাৰিছো আপুনি দুৰ্নীতি যদি কৰা নাই এই যে পাহাৰ সমান আপোনাৰ যে সম্পত্তি এই সম্পত্তিবিলাক ক'ত আহিল এই যিবিলাক কোম্পানী আছে যে কোম্পানীকেইটাৰ নাম মই এটা কৈ দিছো এৰ'চিটি বিলকম প্ৰাইভেট লিমিটেড লোকেশ এণ্টাৰপ্ৰাইজ LLP প্ৰটেক্ট বিলকন প্ৰাইভেট লিমিটেড নেচাৰেল ট্ৰেডাৰ্ছ প্ৰাইভেট লিমিটেড এৰ'চিটি প্ৰজেক্ট LLP Anand Real Estate Holdings Private Limited, Giriraj Gilcom Private Limited, Protect Realtors Private Limited, Associated India Private Limited, AI Infrastructure Private Limited, Transworld Infrastructure Private Limited, Paramanand Singhal and Sons, Protect Grant, Protect Housing, Protect Planners, Protect Reality. এই কোম্পানী বিলাক কৰ পৰা আহিছে আপুনি মন্ত্ৰী হোৱাৰ আগত এইবিলাক কোম্পানী আছিল নে মন্ত্ৰী হোৱাৰ পিছত এইবিলাক কোম্পানী আহিছে সেই কথা আপুনি স্পষ্ট কৰক কিয়নো আমাৰ হাতত সকলো তথ্য আছে আপুনি আগতে কৰিছিলে ইয়াতে এতিয়া কৰিছে আপুনি কওক আপুনি জুবিন ক্ষেত্ৰৰ কাষত আপুনি মাটি 38 বিঘা মাটি ট্ৰাইবেল ল্যান্ডৰ মাটি দখল কৰিছে কাৰণে সেই কথা আপুনি ভালকৈ কওক ধাৰাপুৰত আপুনি বিঘাই বিঘা শ বিঘা মাটি আপুনি আপোনাৰ নামত লৈছে নে লোৱা নাই এইটো কওক ঢেকিয়াজুলি মহিলা সজাগতা যি মহিলা সমিতি যে সমিতিৰ 22 বিঘা মাটি মানে আপোনাৰ ষড়যন্ত্ৰমূলকভাৱে চুৰি কৰি আপোনাৰ পত্নীৰ নামত নামজাৰি কৰিব লৈছিল নে লোৱা নাই সেইটো কথা কওক এইকাৰণে কৈছো অশোক সিংগাল ডাঙৰীয়া আপুনি ভাওনাক অপমান কৰিছে আপুনি গোৱালপাৰাত গলে আপুনি টুপি লুঙ্গি দেখা পায় কিন্তু গোৱালপাৰাত আপুনি গোৱালপাৰা লোকগীতৰ সামগ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মৃতি দেখা নাপায় তেখেতৰ সৃষ্টিৰে যে আপুনি দেখা নাপায় আপুনি টুপি লুঙ্গি দেখা পায় ইমান নিকৃষ্ট মানসিকতাৰ ব্যক্তি আৰু এতিয়া আপুনি অসমীয়াৰ ইয়াৰ আমটো যুগনায়ক আমাৰ জুবিন গাৰ্গ ক্ষেত্ৰৰ কাষত যে আপোনাৰ নামত 38 বিঘা মাটি আছে সেই মাটি আপোনালোকে এৰি দিয়ক মই আপোনাক প্ৰত্যাহ্বান জনাইছো আপুনি যিমানে দম আছে আপুনি হয়তো কেইদিনমান আগতে আপুনি সেউজীয়া কাপোৰ মাৰি আপোনালোকে হয়তো বহুত তহিলং কৰিছিল সেই খনাপুৰৰ এই যে জুবিন ক্ষেত্ৰৰ সমীপৰ মাটি বহু পাহাৰ কাটিছিলে বহুত গছ কাটিছিল দম আছে যদি অশোক সিংগাল ডাঙৰীয়া দম আছে যদি এতিয়া আপুনি এডাল গছ কাটি দেখাই দিয়ক জুবিন ক্ষেত্ৰৰ কাষত পাহাৰৰ আপুনি এটুকুৰা মাটি কাটি দেখাই দিয়ক এইবাৰ কিন্তু আপুনি অসমীয়াৰ লগত খেলিব খুজিছে অসমীয়াৰ লগত চ্যালেঞ্জ কৰিব খুজিছে আপুনি ভূমিপুত্ৰৰ কথা ক'ব খুজিছে ভূমিপুত্ৰৰ মাটিৰ অধিকাৰৰ কথা ক'ব খুজিছে কোকৰাঝাৰত যে 3000 বিঘা বড় ভূমিপুত্ৰৰ মাটি যে আদানীক গটাইছে সেই সম্পৰ্কত আপুনি কথা ক'ব লাগিব এটা অসমীয়াৰ ভাওনা অসমীয়া সংস্কৃতি অসমীয়াৰ জনতাৰ কাছনিক লৈ আপুনি যিবিলাক বিৰূপ মন্তব্য কৰিছে এই মন্তব্য কৰা এৰক আৰু দম আছে যদি জুবিন ক্ষেত্ৰৰ 1 ইঞ্চি মাটি আপুনি দখল কৰি দেখক জুবিন ক্ষেত্ৰৰ কাষৰ 1 ইঞ্চি মাটিত আপোনাৰ বুলডোজাৰ লগাই দেখাই দিয়ক যদি আপোনাৰ দম আছে তেতিয়া আপুনি গম পাব অসমীয়াৰ শক্তি কিমান অসমীয়াৰ লগত বেছি খেলিব নিবিচাৰিব আপুনি অশোক সিংগাল ডাঙৰীয়া আপোনাক মই ক'লো অসমীয়া যেতিয়া জাগিব তেতিয়া কিন্তু আপোনাৰ নিষ্ঠাৰ নাই